খালি বারো জলমিত্রসকলৰ চৰকাৰ আহিলে আমি আমাৰ বিভাগৰ জয়ন্তমল্ল ডাঙৰীয়া জানুৱাৰী মাহৰ 1 তাৰিখে তোমালোকৰ কিবা ভাল খবৰ আহিব, ভাল খবৰ কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখে কৰ্মচাৰীসকলৰ ভাল খবৰ কিন্তু আমাৰ কোনো ভাল খবৰ নহ'ল। আমি জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা আমাৰ কৰ্মবিৰতি চলি আছে গোটেই অসমব্যাপী। তাৰ কাৰণে আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো। আমি বিভাগ তথা চৰকাৰৰ লগত লাগিছো। আমি হয়তো আপোনালোকৰ বিৰুদ্ধে পানী যোগান ধৰিব পৰা নাই, তাৰ কাৰণে আমি ক্ষমা বিচাৰিছো। আপোনালোকে আমাক বুজি দিব। আমি চৰকাৰ তথা বিভাগৰ লগত লাগিছো। আমাৰ দাবীবিলাক আছিল আমাক বিভাগৰ পৰা নিয়মিতভাৱে নিয়োজিত কৰিব লাগে আৰু আমাৰ দৰমহা বিভাগৰ পৰা দিব লাগে, আমাৰ জীৱনৰ সুৰক্ষা দিব লাগে, আমাৰ পৰিয়ালৰ নিৰাপত্তা দিব লাগে আৰু আমাৰ ৰৈ যোৱা অতিথিসকলক এনগেজমেণ্ট প্ৰদান কৰিব লাগে। এইবিলাক দাবী লৈ আমি আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহ'ব এনেকুৱা কাৰ্যসূচী আমি চলি থাকিব। খালি বারো জলমিত্ৰসকলৰ চৰকাৰ আহিলে আমি আমাৰ বিভাগৰ জয়ন্তমল্ল ডাঙৰীয়া জানুৱাৰী মাহৰ 1 তাৰিখে তোমালোকৰ কিবা ভাল খবৰ আহিব, ভাল খবৰ কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখে কৰ্মচাৰীসকলৰ ভাল খবৰ কিন্তু আমাৰ কোনো ভাল খবৰ নহ'ল। আমি জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা আমাৰ কৰ্মবিৰতি চলি আছে গোটেই অসমব্যাপী। তাৰ কাৰণে আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো। আমি বিভাগ তথা চৰকাৰৰ লগত লাগিছো। আমি হয়তো আপোনালোকৰ বিৰুদ্ধে পানী যোগান ধৰিব পৰা নাই, তাৰ কাৰণে আমি ক্ষমা বিচাৰিছো। আপোনালোকে আমাক বুজি দিব। আমি চৰকাৰ তথা বিভাগৰ লগত লাগিছো। আমাৰ দাবীবিলাক আছিল আমাক বিভাগৰ পৰা নিয়মিতভাৱে নিয়োজিত কৰিব লাগে আৰু আমাৰ দৰমহা বিভাগৰ পৰা দিব লাগে, আমাৰ জীৱনৰ সুৰক্ষা দিব লাগে, আমাৰ পৰিয়ালৰ নিৰাপত্তা দিব লাগে আৰু আমাৰ ৰৈ যোৱা অতিথিসকলক এনগেজমেণ্ট প্ৰদান কৰিব লাগে। এইবিলাক দাবী লৈ আমি আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহ'ব এনেকুৱা কাৰ্যসূচী আমি চলি থাকিব।